প্ৰথম দিনাই উত্তাল বিধানসভা মূল্যবৃদ্ধি এনআৰচিক লৈ সৰব বিৰোধী অসম চুক্তিক লৈও যুযুধান শাসক বিৰোধী বিৰোধীৰ প্ৰতিবাদত স্থগিত সদন বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ প্ৰথম দিনটোতেই উত্তপ্ত হয় অসম বিধানসভাৰ মজিয়া মূল্যবৃদ্ধি এনআৰচিৰ প্ৰসংগত উত্তাল হয় সদন পেট্ৰল ডিজেলকে ধৰি বিভিন্ন সামগ্ৰীৰ বৰ্ধিত মূল্যৰ প্ৰতিবাদত সদনৰ মজিয়াত প্লে কাৰ্ড প্ৰদৰ্শনেৰে বিৰোধী কংগ্ৰেছে সাব্যস্ত কৰে প্ৰতিবাদ বিৰোধীৰ প্ৰতিবাদত অধ্যক্ষই 10 মিনিটৰ বাবে স্থগিত ৰাখে সদন সদনৰ কাম কাজ আৰম্ভণিৰ পূৰ্বেই এনআৰচিক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ স্থিতিৰ বিৰুদ্ধে হাতত প্লে কাৰ্ড লৈ সদনৰ বাহিৰত অকলশৰে প্ৰতিবাদ কৰে বিধায়ক শিলাদিত্যই ষ্টেট কোঅৰ্ডিনেটৰ এনআৰচি প্ৰতীক হাজেলা ডাঙৰীয়াক যিটো নিৰ্দেশনা দিয়া গৈছে যে কোনো তথ্য দিব নোৱাৰিব বিধানসভাত সেইটো দুৰ্ভাগ্যজনক কাৰণ বিধানসভা বা পাৰ্লামেণ্ট আমি হৈছোঁ ল মেকাৰ্ছ আজি যদি তথ্য দিবৰ কাৰণে মানা কৰিছে তাৰমানে এইটো বুজি ল'ব লাগিব যে এনআৰচিত পুৰা ভুল আছে তাৰমানে এনআৰচি এটা ট্ৰান্সপাৰেণ্ট নহয় এনআৰচি যদি ট্ৰান্সপাৰেণ্ট নহয় এনআৰচিক যদি ভুল আছে সেইটো স্বীকাৰ কৰি ল'ব লাগে মই ভাবোঁ যে মই ভগৱানক প্ৰাৰ্থনা কৰিছোঁ মাই লৰ্ডক প্ৰাৰ্থনা কৰিছোঁ প্লিজ ডু নট ডিছক্ৰিমিনেট ইয়ৰ অ'ন চিলড্ৰেন এনআৰচিক লৈ উত্তপ্ত হয় সদন বিৰোধীৰ অভিযোগ বিদেশী বুলি ভাৰতীয় নাগৰিকক কৰা হৈছে হাৰাশাস্তি বিদেশী ন্যায়াধিকৰণৰ যিসকল সদস্যক কণ্টেক্সুৱেল বেচিছ নিয়োগ কৰা হয় সেইসকলৰ কোনো ছাৰ্ভিচ ৰুল নথকাৰ বাবে ভাৰতীয় নাগৰিকসকলক বাৰে বাৰে হাৰাশাস্তি কৰি আছে আজি বিধানসভাৰ মজিয়াত এই কথাখিনি মই তথ্য সহকাৰে দিছিলোঁ আনহাতে প্ৰতীক হাজেলাক লৈ উত্তপ্ত হয় সদন প্ৰতীক হাজেলাক দায়িত্বৰ পৰা আঁতৰোৱাৰ দাবী কংগ্ৰেছৰ আত্মহত্যা কোনোবা যদি প্ৰভোগ কৰে তাৰ ওপৰত আইনী ব্যৱস্থা ল'ব লাগে সুবোধ বিশ্বাসৰ ক্ষেত্ৰত আইনী ব্যৱস্থা লোৱা হৈছে তেনেহ'লে হাজেলাৰ বিৰুদ্ধে ব্যৱস্থা লোৱা যদি চৰকাৰৰ সদিচ্ছা থাকে চৰকাৰৰ যদি সদিচ্ছা থাকে আৰু বেংগলী যদি প্ৰীতি থাকে তেনেহ'লে নিশ্চয় আমাৰ হাজেলাৰ প্ৰতি এটা আপোনালোকৰ উদ্দেশ্য বা আপোনালোকৰ উদ্দেশ্য ঠিক আছে সদনত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে স্পষ্ট কৰে চৰকাৰৰ স্থিতি কোনো বিদেশীৰ নাম অন্তৰ্ভুক্ত নহয় এনআৰচিৰ পৰা বাদ নপৰে কোনো ভাৰতীয়ৰ নাম অসম চুক্তি ৰূপায়ণক লৈ সদনত যুযুধান শাসক বিৰোধী চুক্তিৰ ৰূপায়ণক লৈ শাসক বিৰোধী পৰস্পৰে পৰস্পৰৰ প্ৰতি লৈ আক্ৰমণাত্মক স্থিতি বিৰোধীৰ প্ৰবল প্ৰতিবাদ শাসক বিৰোধীৰ যুযুধান ৰূপ সদন স্থগিতৰ মাজেৰেই সমাপ্ত হয় বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ প্ৰথমটো দিন ভিডিঅ' জাৰ্নেলিষ্ট ৰিজু আৰু ৰিপুলৰ সহযোগত ৰুবুল গগৈ প্ৰাগ নিউজ